স্থিৰ হৈ গ'ল এজন ব্যক্তিৰ, তেতিয়া তেওঁ ভগৱানক পাব পাৰে। 7 দিন 7 ৰাতি নিৰ্গুণবাদী পুৰুষ মহামুনি সুখদেৱৰ নিচিনা প্ৰচণ্ড প্ৰতাপী প্ৰভাৱশালী সামৰ্থ্য গুৰুৰ শ্ৰীমুখে ভাগৱত কথা শুনাৰ পিছত মহাৰাজ পৰীক্ষিতৰ মানসিক স্থিতি এইটো হৈছে, তাকে কৈ আছে। এতিয়া আৰু ৰজা পৰীক্ষিতে কাৰো প্ৰশংসাৰ প্ৰতি বাট চোৱা নাই। এতিয়া আৰু মহাৰাজ পৰীক্ষিতে কাৰোবাৰ নিন্দাৰ প্ৰতি তেওঁৰ আৰু বেয়া পাবলগীয়া একো নাই। তেওঁৰ অলংকাৰ সমতা সকলো পুত্ৰ জন্মেজয়ক ইতিমধ্যে গোটাই দি থৈ আহিছে। সন্যাসীৰ নিচিনা বেশ ধাৰণ কৰিছে, গছৰ বাকলি পৰিধান কৰিছে, কোষ বনৰ আসনত বহিছে। যি ৰজা উচ্চস্তৰীয় স্বৰ্ণময় সিংহাসনত বিদ্যমান হৈ আছিল, সেই পৰীক্ষিতে গংগাৰ তীৰত সাধাৰণ কোষ বনেৰে বনোৱা আসনত বহি আছে। আৰু তেওঁৰ গুৰুজন সুখদেৱক ক'ত বহুৱাইছে? যাৰ পৰা ভাগৱত কথা শুনি আছে তেওঁক ক'ত বহুৱাইছে?